আসসালামু আলাইকুম ওয়া বাৰাকাতুহু প্ৰিয় দৰ্শক মই আজি আপোনালোকৰ সন্মুখত এটা অতিক্ৰম ভিডিঅ' এটা লৈ আনিছোঁ যে সকলে আজি যোৱাকালি যে 15 আগষ্ট গ'ল এই 15 আগষ্টত পতাকা উত্তোলন কৰি বহুত আনন্দ ভোগ কৰিলে আৰু আল্লাহৰ ওচৰত দোৱা কৰিলে আমাৰ দেশখন যাতে শান্তি শৃংখলাবদ্ধভাৱে থাকে আমি যাতে শান্তিভাৱে আমি এই ভাৰতবৰ্ষত বসবাস কৰিব পাৰোঁ থাকিব পাৰোঁ আমি হিন্দু মুছলিম জৈন খ্ৰীষ্টান সকলে ভাই বন্ধুসকলে আমি মিলি জুলি এই ভাৰতবৰ্ষখন আমি যাতে একেলগে থাকিব পাৰোঁ তাৰ কাৰণে দোৱা মাংগে আৰু পতাকা উত্তোলন কৰে মই আপোনালোকক এটা দৃশ্য দেখাই দিছোঁ যে মই আছোঁ বৰ্তমান কাৱৰাঙ্গা হাফিজা ও খাৰিজা মাদ্ৰাছাৰ ফিল্ডত আপোনালোকে দেখা পাই আছে এয়া হ'ল আমাৰ কাৱৰাঙ্গা মাদ্ৰাছাৰ ফিল্ডত যেখন পতাকা উত্তোলন কৰি আছে এই দৃশ্যটো মই আপোনাক দেখাই দিছোঁ যে কিমান ছাত্ৰসকলে ঘিৰি পালে কোৰাণৰ যে আলেমসকলে মুফতিসকলে মৌলানাসকলে যে মিলি পালে এটা পতাকা উত্তোলন কৰি আছে এই 15 আগষ্টৰ দিনত অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় মই আপোনালোকৰ সন্মুখত দেখাই দিছোঁ পুৰা দৃশ্যটো মই আপোনাক দেখাই দিছোঁ যে এই দৃশ্যটো চাই আপোনাৰ মনত এটা ভাৱ আহিব আৰু সকলোকে অনুৰোধ কৰিম এই ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰিব যে মুছলমান সকলো ভাৰতত এটা অংগ মুছলমান জনজাতিটো ভাৰতৰ এটা শক্তিশালী মানে ক'ব লাগিব যে ইহঁতৰ অৱদানে এই ভাৰতবৰ্ষখন স্বাধীন হৈছে কিছুমানে বহুত বক্তব্য দি থাকে যে ভাৰতবৰ্ষখন অকল হিন্দুস্তানীটো হিন্দুসকলৰ হয় নহয় এইটো কথা ভুল ভাৰতবৰ্ষখন সকলোৰে কাৰণে সমান ভাৰতবৰ্ষ এটা হিন্দুস্তান নামকৰণ নাম দিয়া হৈছে কিন্তু ইয়াতে হিন্দু মুছলিম জৈন খ্ৰীষ্টান সকলোৰে তেজ লাগি আছে ব্লাড লাগি আছে ইয়াতে সকলোৰে মেহনত আছে গতিকে মই আজি আপোনাৰ দৃশ্যটো দেখাই দিছোঁ এয়া প্ৰমাণ কৰিলে যে ভাৰতবৰ্ষখন হিন্দুৰো হয় মুছলমানৰো হয় সকলোৰে ভাৰতবৰ্ষখন সকলোৱে মিলি থাকিব পাৰে যাৰ দৃশ্যটো আপোনালোকে দেখা পাইছে আজি যোৱা 15 আগষ্টৰ দিনাখনে মাদ্ৰাছাৰ ছাত্ৰসকলে শিক্ষকসকলে মৌলানাসকলে মোল্লাসকলে যিমান মুফতি আজম আছে সিহঁতে আজি দিনটোত এই 15 আগষ্টৰ দিনটোত যে এনেকৈ ধৰণৰ পতাকা উত্তোলন কৰিছে এই দৃশ্যটো দেখিলে নিশ্চয় আপুনি বুজি পাব মই দৃশ্যটো দেখাই দিছোঁ অৱশেষত এই দৃশ্যটো চাই আপুনি ভালকৈ মন কৰক যে মনত ভাৰতৰ যিটো মহব্বত এয়া চাওক আমি সন্মান কৰোঁ গতিকে আপোনালোকে দেখা পাইছে মাদ্ৰাছাত যে ভাই বন্ধুসকলে ছাত্ৰসকলে ইমান ড্ৰেছ এখন পিন্ধি ধুনীয়াকৈ কাপোৰটো পিন্ধি ইফালে কোৰাণো পঢ়ে ইফালে হাদিছো পঢ়ে ইফালে ভাৰতকো সন্মান জনাই মহব্বত কৰে এই দৃশ্যটো আপোনালোকে চাই লওক হয় আমাৰ ভাৰতবৰ্ষৰ যিখন ৰাজ্য অসমৰ ভিতৰতে সৰু এটা ডিষ্ট্ৰিক্ট যাৰ নাম হ'ল দৰং ডিষ্ট্ৰিক্ট আৰু এই দৰং ডিষ্ট্ৰিক্টৰ মাজতেই সৰু এখন মাদ্ৰাছা যাৰ নাম আছে আপোনাৰ কাৱৰাঙ্গা ছিদ্দিকিয়া হাফিজিয়া ও খাৰিজা মাদ্ৰাছা এই মাদ্ৰাছাৰ ফিল্ডতেই এনেকৈ ভাৰতৰ স্বাধীন কৰিছিলে যে স্বাধীনৰ দিৱস উপলক্ষে 15 আগষ্টৰ দিনা পতাকা উত্তোলন কৰিছিলে তাৰে কিছুমান দৃশ্য আপোনালোকে চাই আছে আৰু এইটো হ'ল আমাৰ মুছলমানসকলৰ ভাৰতত থকা এটা ইমান এটা মহব্বত এটা ভালপোৱা এই ভালপোৱাটো আমি আপোনালোক সন্মুখত প্ৰকাশ কৰিছোঁ পতাকা উত্তোলন কৰিলোঁ পতাকা উত্তোলন কৰাৰ পিছত এতিয়া আমি জনগণ গাম গাইয়ে ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा हिंदू चल जमुना गंगा उच्चल चलती तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मन अधिनायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे जय আমি সকলোৱে জ্ঞাত যে আজিৰ দিনটোত আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিল আজি 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছিল আৰু তেতিয়াৰ পৰা আমি ব্ৰিটিছৰ পৰা মুক্তি লাভ কৰিছোঁ আৰু ইয়াত বিভিন্ন নেতাসকল বা স্বাধীনতা যোদ্ধাসকল
ৰ